আৰু এইফালে আছে নিশ্চয় পুখুৰীফালে আমি বনিম তাতে দেখি তুমি চাইডে চোৱাচোন আমি ইয়াতে পৰে ইয়াতে পৰে এইখিনি পৰে ন নাই ইফালে নাই আৰু ইফালে নাই কাউৰী আমি এতিয়া বন বিভাগৰ হাতত চম্জাই দিলোঁ এই 11টা কাউৰী আজি পদুম পুখুৰী আমাৰ SBI বেংকৰ সমীপত আৰু বৰপুখুৰী ছাইডত যিটো এই 11টা কাউৰী মৃত অৱস্থাত আমি পালোঁ আৰু এই 11টা কাউৰী এটা পোষ্টমৰ্টমৰ কাৰণে আমি বন বিভাগৰ হাতত চম্জাই দিছোঁ তেওঁ লৈ গৈ আছে আৰু পোষ্টমৰ্টমটো কৰি আমি গম পোৱা যাব কি কাৰণে মৃত্যু হ'ল কাৰণ ইমানখিনি চৰাই একেলগে মৃত্যু হোৱাটো এটা চিন্তনীয় বিষয় আৰু ইয়াত 11টাকৈ চৰাই আছে আৰু যদি কোনো দুষ্কৃতিকাৰীয়ে এই চৰাই বধৰ বাবে এই ষড়যন্ত্ৰ কৰিছে তেওঁলোকক সাৱধান কৰি দিছোঁ অনাগত দিনত যদি আমি কিবা কাৰণে গম পাওঁ যে এই চৰাই মৃত্যু হোৱাটো কথা তেতিয়াহ'লে কিন্তু আইনগতভাৱে আমি ব্যৱস্থা ল'বলৈ সাজু আছোঁ ধন্যবাদ আৰু এইফালে আছে নিশ্চয় পুখুৰীফালে আমি বনিম তাতে দেখি তুমি চাইডে চোৱাচোন আমি ইয়াতে পৰে ইয়াতে পৰে এইখিনি পৰে নাই ইফালে নাই আৰু ইফালে নাই কাউৰী আমি এতিয়া বন বিভাগৰ হাতত চম্জাই দিলোঁ এই 11টা কাউৰী আজি পদুম পুখুৰী আমাৰ SBI বেংকৰ সমীপত আৰু বৰপুখুৰী ছাইডত যিটো এই 11টা কাউৰী মৃত অৱস্থাত আমি পালোঁ আৰু এই 11টা কাউৰী এটা পোষ্টমৰ্টমৰ কাৰণে আমি বন বিভাগৰ হাতত চম্জাই দিছোঁ তেওঁ লৈ গৈ আছে আৰু পোষ্টমৰ্টমটো কৰি আমি গম পোৱা যাব কি কাৰণে মৃত্যু হ'ল কাৰণ ইমানখিনি চৰাই একেলগে মৃত্যু হোৱাটো এটা চিন্তনীয় বিষয় আৰু ইয়াত 11টাকৈ চৰাই আছে আৰু যদি কোনো দুষ্কৃতিকাৰীয়ে এই চৰাই বধৰ বাবে এই ষড়যন্ত্ৰ কৰিছে তেওঁলোকক সাৱধান কৰি দিছোঁ অনাগত দিনত যদি আমি কিবা কাৰণে গম পাওঁ যে এই চৰাই মৃত্যু হোৱাটো কথা তেতিয়াহ'লে কিন্তু আইনগতভাৱে আমি ব্যৱস্থা ল'বলৈ সাজু আছোঁ ধন্যবাদ Go,